নমস্কাৰ বন্ধুসকল, যেহেতু খুব গৰমৰ দিন অকমান বৰষুণ পৰাৰ কাৰণে ভাল লাগিছে, কিন্তু বৰষুণ পৰি কি হ'ল কাৰেন্ট নাই, মানে হাৰুৱাঘাটতো কাৰেন্ট নাই, আমাৰ গাঁৱতো কাৰেন্ট নাই। যেহেতু মোৰ সেটআপটো হাৰুৱাঘাটত আছে আৰু ইনভাৰ্টাৰ চাৰ্জ নাই কাৰণে সেটআপ আজি অন কৰিব পৰা নাই। কিন্তু আজি মোৰ যে আইপ্যাডটোতে অকমানকে ট্ৰেড লৈছিলো, লোৱাৰ কাৰণে মই কাহিনীটো কৈ আছো। প্ৰথমত কি হ'ল, ইয়াত আপোনালোকে দেখিছে যে ইয়াত মোৰ 2600 টকা এটা লোকসান। মানে কি হ'ল, মই এটা ট্ৰেড লৈছিলো, কিন্তু মই ট্ৰেডটোত এক্সিট মাৰোতে মোক কোৱান্টিটি যিমানটো আছিল গোটেইখিনি এক্সিট নহ'ল। তাতে অলপ মানে 45টা কোৱান্টিটি ৰানিং হৈ আছে, দেখা পোৱা নাই। তাৰপিছত দেখিছোঁ দেখোন এফালে মোৰ প্ৰফিট দেখাই আছে, এফালে মোৰ লছ দেখাই আছে। মোৰ কি হ'ল ভাবি পোৱা নাই। তাৰপৰা কি হ'ল, মই আকৌ এই প্ৰফিটটো এইটো ৰেটত এই ট্ৰেডটোত মানে মই হেৰি কৰিলোঁ, এক্সিট মাৰিলোঁ। মানে কষ্ট লছটো ইয়াত এক্সিট কৰিলোঁ। তাৰপৰা মোৰ এইকেইটা ট্ৰেড ল'লোঁ, এইকেইটাত মোৰ এনেকৈ প্ৰফিট হয়। তাৰপিছত আজি মোৰ বকাৰে চাৰ্জটো প্ৰায় 500-600 মান যাব। কাৰণ কিয় কৈছোঁ, আজি মোৰ অৰ্ডাৰ বেছি হৈ গ'ল, কাৰণ সেইটো লছটো মই ৰিকভাৰ কৰিবলৈ কাৰণে এইটো। আৰু আজি আপোনালোকে চাওক, আজি যিকেইটা প্ৰিমিয়াম ধৰি লওক মই লৈছিলোঁ, সেইকেইটা প্ৰিমিয়ামৰ আজি মানে প্ৰিমিয়াম গুলি গৈছে। মই কিনিছিলোঁ চাওক 268, বেছিটো 276, আৰু সেইটো এতিয়া গৈ পেলাই 520 চুই আহিলে এইখিনিত। মানে যথেষ্ট মাৰ্কেট মানে সাংঘাতিক ওপৰলৈ গৈছে আজি। আৰু মোৰ অভাৰঅল আজি প্ৰফিটটো হৈছে 2749 টকা। আৰু ইয়াত এটা মাইনাছ দেখাই আছে, মানে কি হয়, সেইটো মই এটা আগৰ এটা হোল্ড কৰি থৈছোঁ। সেইটো মই কিনিছিলোঁ, দেখিছে আপোনালোকে 3 টকা 25 পইচা কিনিছিলোঁ। এতিয়া বৰ্তমান 1 টকা 25 পইচা চলি আছে। এইটো মই লছ হ'লেও কথা নাই, যি হ'লেও হ'ব। এইটো মানে মই এক্সপায়াৰীলৈকে হোল্ড কৰিম বুলি ভাবিছোঁ। আৰু যিহেতু মাৰ্কেট আজি মাৰ্কেটে হাই বনাই গৈ আছে, আৰু এইবোৰ প্ৰিমিয়াম চাওক 160 পৰা গৈ প্ৰায় 400 ওচৰা-ওচৰি গৈছে। এতিয়া মাৰ্কেট গৈ আছে, প্ৰিমিয়ামো গৈ আছে। তো সেই অভাৰঅল আজি মোৰ প্ৰফিটটো এইটো 2753 টকা। ইয়াৰ পৰা মোৰ অকণমান চাৰ্জেছ যাব, বাকীকেইটা মোৰ প্ৰফিটৰ ঘৰত থাকিব লাগে, যিহেতু মাৰ্কেট এতিয়া ওপৰলৈ গৈ আছে। HDFCও আজি খুব ধুনীয়া মানে বাইঙত আছে, পুৰা বুলিছত আছে। ৰিলায়েন্সো এতিয়া ধুনীয়া এটা মুভমেণ্ট দি আছে। ৰাতিপুৱা অকণমান বিয়াৰিছ হৈ এতিয়া ডাব্লিউ পেটাৰ্ণ বনাই ৰিলায়েন্সো ওপৰলৈ গৈ আছে। যিহেতু আজি আপোনালোকক এনেকৈ সৰুকৈ ট্ৰেডটো দেখাবলৈ যত্ন কৰিলোঁ। তাৰপিছত আজি যিহেতু আপোনালোকে মোৰ ট্ৰেড দেখা পালে, গৰমটো যথেষ্ট লাগি আছে, যিহেতু ফেন লগাব পৰা নাই। আৰু আজি মই ট্ৰেডটো মোৰ আগবেলাৰ ভিতৰত এতিয়া 12:30 বাজিল। আজি মই ট্ৰেড ইয়াতে সামৰিলোঁ, আৰু আজি মই ট্ৰেড নকৰোঁ। যিহেতু প্ৰফিটটো ঘটা ডাঙৰ কথা নহয়, প্ৰফিটটো যোৱা মানে ধৰি ৰখা ডাঙৰ কথা। যিহেতু নেক্সট ট্ৰেডত কি হয়, এনেকুৱা মানে আমি যেতিয়া ট্ৰেড লৈ থাকোঁ, প্ৰফিট অহাৰ পিছত আকৌ যেতিয়া ট্ৰেড লওঁ, আমাৰ মেক্সিমাম টাইম লছত গুচি যায়। আৰু কেতিয়াবা কি হয়, সেই লছটো ৰিকভাৰ কৰোঁতে মানে তেতিয়া কি হয়, আৰু বেছি লছ হৈ যায়গৈ। সেইকাৰণে এটা নিয়মত ধৰি লওক, মানে চাওক, এটা কথা কওঁ, এজন মানুহৰ যদি হাজিৰা চাবলৈ যায় 500-600 টকা হাজিৰা, সেই হিচাপত মই প্ৰায় 1500 টকা আগবেলাতো হাজিৰা পাই আছোঁ। তাতকৈ মই বেছি আশা কৰা নাই। সেইকাৰণে এইখিনিতে আজিলৈ মোৰ ট্ৰেডটো সামৰণি মাৰিলোঁ। আৰু আপোনালোকেও যদি ট্ৰেডিঙৰ কাৰণে কিবা একাউণ্ট খুলিম বুলি ভাবিছে, মই আপোনালোকক ধনৰ যিটো লিংক আপোনাক দি দিম, ধন একাউণ্টৰ লিংকটো। আপোনাক তাত গৈ ট্ৰেড একাউণ্টটো খুলিব পাৰে, ডাউনলোড কৰি পেলাই এপটো। ধন এপটো যথেষ্ট স্কেলপিং বুলি যিটো চিষ্টেম আছে, তাৰ কাৰণে বহুত ভাল ধনটো। মানে আপুনি ডাইৰেক্ট ইয়াতে অকণমান কেমেৰাটো আগুৱাই দিয়া দেখাই আছোঁ, ডাইৰেক্ট আপুনি ইয়াতে বাই চেল কৰিব পাৰে। স্কেলপাৰ মোড আছে, কিমানটা কোৱান্টিটি কিনিম, ইয়াতে ডাইৰেক্ট বাই, ইয়াতে চেল। বহুত ধুনীয়া চিষ্টেম ধনটো বৰ্তমান অৱস্থাত। তো সেইকাৰণে ধনত যদি আপুনি একাউণ্ট খুলিব বিচাৰে, মই আপোনালোকক লিংকটো দি দিম, আপোনালোকে তাতে ধন একাউণ্টটো খুলিব পাৰিব। আৰু যিসকলে চাই আছে, আপোনালোকে মোক লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কেনেকুৱা হৈছে ভিডিঅ' জনাব নাপাহৰিব, আৰু ক'ৰ পৰা চাইছে জনাব। আৰু আপোনালোকে যাতে লাইক কৰি দিয়ে, যথেষ্ট ভাল লাগে। আহি থকা দিনত আপোনাক শিকাব ট্ৰাই কৰিম যে কেনেকৈ ট্ৰেড লোৱা হয়। মোৰ যিহেতু অকণমান অসুবিধা, মানে কেমেৰা ধৰা পৰা গোটেই ছেটআপৰ অলপ অসুবিধা হৈ আছে। লাহেকৈ মই দেখুৱাম গোটেইখিনি। আপোনালোকে বিশেষকৈ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু তেতিয়া মোৰ বেছি ভাল লাগিব। লগতে লাইক কৰিব নাপাহৰিব। ধন্যবাদ।